পঞ্চায়তত না যাও আমি লালুরি পঞ্চায়তত না যাও আগর পঞ্চায়েত বাহাল রাখক আগর পঞ্চায়েত বাহাল রাখক আমি লালুরি পঞ্চায়তত না যাও কাটপাৰা পঞ্চায়ত কি হৈছিল ঘটনাটো আপোনালোকে মানে গোটেই অসমতো ডিলিমিটেশন চলিছে সমষ্টি ভিত্তিত যাৰ ফলত আমাৰ কাটপাৰা পঞ্চায়ত আগতে আছিল তো কাটপাৰা পঞ্চায়তটো বৰ্তমান সামগ্ৰী সমষ্টিলৈ গুচি গ'ল আৰু আমি পশ্চিম কলিয়াবৰ সমষ্টিত পৰিলো যাৰ ফলত কি হ'ল আমাৰ কাটপাৰা পঞ্চায়তৰ 4টা ৱাৰ্ড 26 নং 27 নং 28 নং আৰু 29 নং বুথ এই 4টা বুথ কাটপাৰা পঞ্চায়তৰ পূবলৰিমুখ গাঁও তাৰ ভিতৰত 4টা বুথ আমাক কাটি লৈ গৈ লালুৰি পঞ্চায়তত দিছে য'ত নেকি আমবাগানৰ পৰা লালুৰি পঞ্চায়তৰ দূৰত্ব 4 কিলোমিটাৰ আৰু আমাৰ এই মহিলা মানুহেই হওক বা পুৰুষ মানুহেই হওক য'ত যাতায়াতৰ সুচল ব্যৱস্থা নাই তাত এই 4 কিলোমিটাৰ ৰাস্তা পঞ্চায়তলৈ যোৱা আমাৰ কাৰণে বহুত অসুবিধা যাৰ কাৰণে আমি এছডিও ছাৰক এটা লিখিত আকাৰে দিছোঁ যে আমাৰ দাবীটো কাটপাৰা পঞ্চায়তত লালুৰি পঞ্চায়তত নহয় আমাৰ ওচৰত টুবুকিজানি পঞ্চায়ত আছে আমবাগান পঞ্চায়ত আছে যিকোনো এটা পঞ্চায়ত আমাক অন্তৰ্ভুক্ত কৰাব লাগে যেহেতু কাটপাৰা পঞ্চায়তটো এতিয়া বৰ্তমান আমাৰ সামগ্ৰী সমষ্টিত পৰি গ'ল পশ্চিম কলিয়াবৰ মানে পঞ্চায়ত যেটো পুনৰ নিৰ্ধাৰণ কৰিছে এক বিসংগতি হৈছে বুলি ভাবে নিশ্চয় বিসংগতি কিয় এটো যিবিলাক মানুহে এটো পঞ্চায়ত নিৰ্ধাৰণৰ কাম কাজ কৰিছে যিবিলাকে ড্ৰাফট বনাইছে হেতে পঞ্চায়তত গ্ৰাউণ্ড লেভেলৰ লগত কোনো কৰ্মীৰ লগতে হওক বা সাধাৰণ ৰাইজৰ লগতে হওক কাৰো লগত হেতৰ কোনো মতানৈক্য কথা বতৰা একো পতা হোৱা নাই হেতে নিজৰ অফিচত বহি কাৰোবাক অৱগত নকৰাকৈ নিজৰ ইচ্ছাত পঞ্চায়তৰ ড্ৰাফটটো বনাই দিছে যাৰ ফলত নেকি কি হ'ল প্ৰতিটো পঞ্চায়ততে অৰাজকতাৰ এটা সৃষ্টি হৈছে যাৰ কাৰণে ৰাইজে এতিয়া ভোট বজৰণৰো হুংকাৰ দিছে এটো কোনটো পঞ্চায়ত হয় আপোনালোকৰ এটো কাটপাৰা পঞ্চায়ত পূৰ্বৰ কাটপাৰা পঞ্চায়ত এটা বৰ্তমান লাইলুৰিৰ লগত ড্ৰাফট ওলাইছে আমি সামাজিক মাধ্যমৰ জৰিয়তে অৱগত হৈছো এতিয়া আপোনালোকৰ লাইলুৰিত দিলে অসুবিধা হয় বহুত অসুবিধা যাতায়াতৰ সুচল ব্যৱস্থা নাই যাৰ কাৰণে আমি তাত যাব নোৱাৰিম আৰু আমবাগানৰ পৰা যেহেতু আমি আমবাগানৰ একদম নিশ্চয় ওচৰৰ গাঁও তেতিয়াহ'লে আমবাগানৰ পৰা আমি কাটপাৰালৈকে যাওঁতে 4 কিলোমিটাৰৰ ৰাস্তা এতিয়া আপোনালোকৰ যদি আমবাগানত কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ সুবিধা হয় সুবিধা হ'ব ওচৰত যিকোনো এটা পঞ্চায়তত দিলেই হ'ল মুঠতে আমি লাইলুৰি 4 কিলোমিটাৰ ৰাস্তা আমি যাব নোৱাৰিম আপোনাৰ হেৰি আমাৰ পঞ্চায়তটো কাটি পেলাই যে লাইলুৰি পেলাইছে আমাৰ উপৰোক্ত বক্তাই যি কথাখিনি কৈছে আমাৰ এইখিনি কথাই মানে আমাৰ সবৰে একেটাই কথা আৰু আমাৰ লাইলুৰি পঞ্চায়তত যোৱাৰ আমাৰ কোনো ইচ্ছা নাই আমাৰ গোটেই মহিলা হওক আমাৰ ৰাইজ হওক সবেই একেটা কথাই যে আমি লাইলুৰি পঞ্চায়তত নাযাওঁ আৰু নহয় সেইটো পিছৰ কথা কিন্তু আমি লাইলুৰি পঞ্চায়তত নাযাওঁ আমাৰ কাটপাৰা পঞ্চায়তটো আছিল ওচৰত আছিল এতিয়া কাটপাৰা পঞ্চায়ত যেতিয়া কাটি দি আমাক লাইলুৰি পঞ্চায়তত নিব নালাগে আমি লাইলুৰি পঞ্চায়তত এতিয়া যোৱাৰ আমাৰ ইচ্ছা নাই বা সেইটো কাৰণে আমি মানে প্ৰতিবাদ জনাইছোঁ আৰু আমাক যদি ওচৰত যদি কিবা পঞ্চায়ত যদি আমাৰ আমবাগানটো একেবাৰে ওচৰত হয় চমু হয় যদি আমাক ইয়াত দিয়ে নথৈ সুখী হ'ম এইটো আমাৰ চৰকাৰৰ ওচৰত এইটোৱে আবেদন যে আমাৰ গোটেইখিনি ৰাইজৰ সুবিধাৰ্থে যদি আমবাগানত দিয়ে আমি মানে নথৈ সুখী মানে চৰকাৰে যেটো ডিলিমিটেশন কৰিছে আপোনালোকৰ ইচ্ছাৰ বিৰুদ্ধে কৰিছে এইটো ইচ্ছা বিৰুদ্ধে কৰিছে আৰু হেতুত আমাৰ মানে ইচ্ছা নাই আৰু অনিচ্ছা সহ আমি হেৰি মানে লাইলুৰি পঞ্চায়তত নাযাওঁ সেইটোৱে মানে আমাৰ একেটাই সৰকাৰ যে আপোনালোকৰ এই পদক্ষেপ যদি গ্ৰহণ নকৰে বা মানি নলয় কি ক'ব আপোনালোকৰ ক্ষেত্ৰত মানি নলওঁ মানে আমি এইটো আমাৰো মানি নলওঁ আমি যে আমি লাইলুৰি পঞ্চায়তত যাম বুলি আমি নকওঁ কি আপোনালোকে ভোট বৰ্জন কৰিব নাই ভোট বৰ্জন মানে সেইটো এতিয়া ভোট বৰ্জন এতিয়া যদি ৰাইজে যিটো পদক্ষেপ লয় সেইটোৱে কৰিব সেইটো মই মুখেৰে নকওঁ ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 70990171